ক'ত যাব কি কৰিব একোৱে হোৱা দিশ পোৱা নাই। জীৱনৰ ৰং কি বুজি নাপাওঁতেই নামিছে অন্ধকাৰ। পখিলা খেদাৰ বয়সত বিশ্বনাথখনহে সংগী হৈ পৰিছে। যি সময়ত শিক্ষা গ্ৰহণ কৰিব লাগিছিল সেই সময়তে যুঁজিবলগীয়া হৈছে জীৱন মৰণৰ বাবে। পিতৃ সুভাষ ছত্ৰধাৰা আৰু মাতৃ অনুৰাধা ছত্ৰধাৰাৰ একমাত্ৰ পুত্ৰ সন্তানৰ দুয়োটা কিডনী বিকল হোৱাৰ খবৰে অসহায় কৰি তুলিছে দুয়োকে। ৰহমৰীয়াৰ দ্বিভাষিক কণমানিটি দুয়োটা কিডনী বিকল হোৱাৰ পিছত এতিয়া সৰগ ভাগি পৰিছে পৰিয়ালটোত। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত জ্ঞানদীপ ছত্ৰধাৰা নামৰ ছাত্ৰজন জীয়াই থাকিবলৈ এটা হ'লেও কিডনী নতুনকৈ সংস্থাপিত কৰিব লাগিব বুলি চিকিৎসকে ঘোষণা কৰাত এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো কমেও এটা কিডনী সংস্থাপিত কৰিবলৈ কেইবা লক্ষ টকাৰ প্ৰয়োজন, যিটো দিন হাজিৰা কৰা কণমানিটিৰ পিতৃৰ বাবে কোনোপধ্যে সম্ভৱ নহয়। এনে সময়তে মানৱতাৰ পৰিচয় দি ওলাই আহিছে ডিব্ৰুগড়ৰ একাংশ ৰাইজ। ৰাইজে নখ জোকাৰিলে নৈ বৈ এই কথাষাৰি প্ৰমাণ কৰি দেখুৱাইছে এতিয়া ডিব্ৰুগড়ৰ এইসকল একাংশ ৰাইজে। মানৱতাৰ পৰিচয় দিছে লাহোৱালৰ এইসকল ৰাইজে। এগৰাকী 13 বছৰীয়া কণমানিক সহায়ৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলো। লাহোৱালৰ ৰহমৰীয়াৰ এই মৰম লগা কণমানিক অনাদীপৰ বাবে মৰমৰ এখনি সহায়ৰ হাত আগবঢ়াইছে। এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে কণমানিটিক সহায় কৰিবলৈ আগবাঢ়ি ওলাই আহিছে বিভিন্নজন সমাজ হিতৈষী ব্যক্তি। ডিব্ৰুগড়ৰ ডিকমৰ বিশিষ্ট সমাজকৰ্মী অজয় গগৈৰ নেতৃত্বত অনাদীপৰ সহায়ৰ বাবে ডিকম বজাৰত এতিয়া দান বৰঙণি বিচাৰি ঘূৰিছে একাংশ লোকে। যিয়েই যেনেকৈ পাৰে দিছে। মানৱতাৰ পৰিচয় দি 40,000ৰো অধিক ধন সংগ্ৰহ কৰি ৰাইজে অনাদীপৰ চিকিৎসাৰ বাবে দান কৰিছে এতিয়া টকাখিনি। পুৱা 11 বজাৰ পৰা আবেলি 2 বজালৈকে আমি ডিকম অঞ্চলত, ডিকম টাউনত, ডিকম বজাৰত আমি 41,670 টকা পইচা এতিয়ালৈকে উঠাইছো। আমাৰ প্ৰায় এতিয়ালৈকে 1 লাখ ওপৰ টকা আমাৰ এই শিশুটিৰ নামত জমা হৈছে, কিন্তু এইটো টকা আমি কোনো তেখেতক চিকিৎসা কৰা সম্ভৱ নহয়। এইটো কাৰণে মই সমূহ ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া ৰাইজক, ডিকম অঞ্চল, লাহোৱাল, চাবুৱা, মোহনবাৰী অঞ্চলৰ ৰাইজক ক'ব বিচাৰো যে যোনে যি পাৰে তেখেতক যেন দান বৰঙণি আগবঢ়াই এই শিশুটিক, যিটো আমাৰো ল'ৰা ছোৱালী আছে, মোৰো বা আমাৰ সকলোৱে ইয়াত ল'ৰা ছোৱালী থকাই আমি আছো, পুৰুষ মহিলা হওক, কিন্তু নিজৰ শিশুটিলৈ চাই বা নিজৰ ঘৰখনলৈ চাই আমি যেন তেখেতক বচাব লাগিব, তেখেতক এটা জীৱন দান দিব লাগিব বুলি ভাবো। ইফালে আকৌ মানৱতাৰ পৰিচয় দি অজয় গগৈয়ে নিজৰ সাঁচতীয়া ধন হিচাপে থকা 50,000 টকা প্ৰদান কৰিছে অনাদীপক। এই অনাদীপৰ বাবে সাময়িক সকাহে, এতিয়ালৈকে অনাদীপক আৰ্থিকভাৱে সহায়। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা অসমবাসীৰ সহায়ৰ প্ৰয়োজনীয়তা আছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।